তো সেইটোৱে কথা। তো ইয়াত আমাৰ কি হয় টেক্সি ভাড়াৰ লগত কি হয় এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্ব ভাড়া লগ লাগি থাকে। তো 10 কিলোমিটাৰ যদি যায় 10 কিলোমিটাৰ গ'লে মানে কিমান টকা দিব লাগে টোটেল 105 টকা। অৰ্থাৎ আমি ফিক্স কিমান আৰু প্ৰতি কিলোমিটাৰ ভাড়া কিমান এইটো আমি নাজানো। অ'কে, তাৰপিছত আকৌ 15 কিলোমিটাৰ যদি যায় তেতিয়া কিমান টকা দিব লাগিব 155 টকা দিব লাগিব। ইয়াত আমাৰ ফিক্স কিমান আৰু প্ৰতি কিলোমিটাৰ ভাড়া কিমান টকা এইটো আমি নাজানো। তো নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰৰ ভ্ৰমণৰ ভাড়া কিমান। অ'কে, তো যদি কি হয় নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া আমাৰ কিমান টকা হ'ব সেইটো আমি ওলাব লাগে। তো ফিক্স দামটো কিমান হয় আৰু প্ৰতি কিলোমিটাৰৰ কাৰণে কিমান টকা দিব লাগে এইটো আমি ওলাব লাগিব। তাৰপিছত 25 কিলোমিটাৰ দূৰত্ব যদি অতিক্ৰম কৰিবলগীয়া হয় মানুহ এজনে তেতিয়া তেওঁৰ ভাড়া কিমান টকা হ'ব এইটো আমি ওলাব লাগে। অ'কে, তো প্ৰশ্নটো ভেৰি ইণ্টাৰেষ্টিং। তো আমি কৰি চাওঁ ব'লা। কুৱেশ্যন নম্বৰ 4। তো প্ৰথমতে ধৰা হ'ল নিৰ্দিষ্ট ভাড়া আমি ধৰি ল'লোঁ x টকা। অ'কে, আৰু কি হ'ব প্ৰতি কিলোমিটাৰ পাব ভাড়া প্ৰতি কিমিৰ ভাড়া কিমান টকা ধৰিলোঁ y টকা। অ'কে, তো নিৰ্দিষ্ট ফিক্স হৈ গ'ল x টকা আৰু প্ৰতি কিলোমিটাৰৰ কাৰণে ভাড়া কিমান টকা y টকা। এতিয়া প্ৰশ্নমতে যদি আমি চৰ্টমতে বা প্ৰথম প্ৰশ্নমতে যাওঁ, প্ৰশ্ন কি কৈছিলে যদি তেওঁ কি হয় 10 কিলোমিটাৰ যায় তো 10 কিলোমিটাৰ দূৰত্বৰ বাবে কিমান দিবলগীয়া ভাড়া কিমান টকা 105 টকা। অ'কে, তো 10 কিলোমিটাৰ যদি তেওঁ যাব তেতিয়া কিমান টকা দিব লাগিব 105 টকা দিব লাগিব। এতিয়া 10 কিলোমিটাৰটো কি হৈ আছে দুটা ভাগ হৈ আছে। এটা হৈ আছে আমাৰ ফিক্স নিৰ্দিষ্ট, তাৰপিছত আৰু এটা আমাৰ হৈ আছে প্ৰতি কিলোমিটাৰ ভাড়া। তো এতিয়া যদি আমি চাওঁ ফিক্সটো আছে আমাৰ কিমান টকা x টকা। তাৰপিছত যদি আমি চাওঁ 1 কিলোমিটাৰ কিমান দিব লাগে y টকা। 1 কিলোমিটাৰ y টকা, 2 কিলোমিটাৰ 2y, 3 কিলোমিটাৰ 3y, এনেকৈ 10 কিলোমিটাৰ গৈছে। 10 কিলোমিটাৰ গ'লে আমাৰ কিমান হয় 10y। তো দুটা মিলি আমাৰ কিমান টকা হ'ব 105 টকা। তো এইটো হ'ব 105। অ'কে, এতিয়া ইয়াৰ পৰা আমি এক্সৰ মানটো ওলাই ল'ব পাৰোঁ। তো এক্স সমান কিমান হ'ব 105 মাইনাছ কিমান হ'ব এইটো 10y হ'ব। অ'কে, তো এইটো হৈ গ'ল আমাৰ প্ৰথম সমীকৰণ। তো ইয়াত আমি 1 নম্বৰ নাম দি দিলোঁ। ইয়াৰ পিছত আকৌ প্ৰশ্নমতে দ্বিতীয় চৰ্তমতে বা দ্বিতীয় চৰ্তমতে আমাক কি কৈছে নেক্সট যদি আমি চাওঁ 15 কিলোমিটাৰ যদি যাওঁ 15 কিলোমিটাৰ গ'লে 155 দিব লাগিব। তো প্ৰথমটো এক্সটো থাকিব ফিক্সটো থাকিব, তাৰ লগত আমি 15 কিলোমিটাৰ গ'লে 15y। তো দুটা মিলি কিমান হৈ যাব আমাৰ 155 টকা হ'ব। অ'কে, তো সেইটো আমি কেই নম্বৰ সমীকৰণ নাম দিলোঁ ইয়াৰ নাম দিলোঁ মই 2 নম্বৰ। এতিয়া আমি কি কৰিম 1ৰ পৰা xৰ মান 2ত পাতি দিম। তো x মানে মই কি লিখিব পাৰোঁ 105 মাইনাছ 10y। তো এইটো লিখিব পাৰোঁ 105 মাইনাছ 10y। অ'কে, তো এইটো এক্সৰ ঠাইত মই এইটো লিখি দিলোঁ 105 মাইনাছ 10y প্লাছ ইয়াত 15y আছে। তো 15y থাকিব সমান কিমান হ'ল 155। তো এইটো কি কৰিলোঁ মই ইয়াত 1ৰ পৰা xৰ মান পাতিলোঁ নহয় জানো। 1ৰ পৰা কি কৰিলোঁ মই xৰ মান পাতি 1ৰ পৰা মই xৰ মানটো পাতি দিলোঁ ইয়াত। এতিয়া এইটো 15y পৰা 10y মই বিক কৰিব পাৰিম। 15y পৰা 10y বিক কৰিলে কিমান হৈ যাব 5y আৰু সমান এইফালে সোঁফালে আছে আমাৰ 155 মাইনাছ এইটো 105 ফালে যোগ হৈ আছে, সোঁফালে গ'লে 105টো আমাৰ কি হ'ব বিয়োগ। এতিয়া y সমান কিমান হৈ যাব এইফালে আছে আমাৰ 5টো পূৰণ হৈ আছিল, সোঁফালে গ'লে আমাৰ হৈ যাব হৰত। এতিয়া 100ৰ পৰা 100 গ'লে থাকি যাব এইফালে 55 আৰু 55ৰ পৰা 5 গ'লে আমাৰ থাকি যাব 50। তো আমি 5ৰে 50 কৰিব পাৰিম 10 বাৰ। তো এনেকৈ ইয়াৰ পৰা y ৰ মান কিমান পালোঁ 10। মানে আমি প্ৰতি কিলোমিটাৰ ভাড়া কিমান পালোঁ 10 টকা। এতিয়া আমি y ৰ মানটো ক'ত পাতি দিম y ৰ মান আমি পাতি দিব লাগিব ইয়াত যদি আমি চাওঁ এক্সৰ মান ওলাই দিছোঁ 1 নম্বৰ সমীকৰণটো y ৰ মান 1ত পাতি পাওঁ। তো y ৰ মান 1ত পাতি পাওঁ। তো 1 নম্বৰ সমীকৰণটো এবাৰ মই পাতি ল'ম। x সমান কি আছিল x সমান আছিল 105 মাইনাছ 10y 105 মাইনাছ 10y। তো এতিয়া 105 মানে 105 মাইনাছ 10 ইনটু y মানে কিমান পাইছোঁ 10। 10 গুণ 100। তো 105 মাইনাছ কিমান হ'ব 100। তো কিমান পালোঁ ইয়াৰ পৰা 5 টকা। এটাকে পালোঁ মই x সমান 5 টকা আৰু y কিমান পালোঁ মই 10 টকা। অ'কে, তো এটাকে কি হ'ব নিৰ্দিষ্ট ভাড়া হ'ব আমাৰ 5 টকা আৰু প্ৰতি কিলোমিটাৰ ভাড়া প্ৰতি kmৰ ভাড়া কিমান হ'ব 10 টকা। অ'কে, তো 5 টকাটো তেওঁ ফিক্স দিবই লাগিব আৰু প্ৰতি কিলোমিটাৰ গ'লে কিমান দিব লাগিব 10 টকা। এতিয়া আকৌ কি কৰিব লাগিব আকৌ এগেইন কিমান টকা আছিল কিমান কিলোমিটাৰ যাব বুলি কৈছিল আকৌ এটা প্ৰশ্ন আছিলে আমাৰ। যদি 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া হয় তেনে মানুহজনে ভাড়া কিমান দিবলগীয়া হ'ব। তো আকৌ 25 km
দূৰত্ব অতিক্ৰম কৰিলে দিবলগীয়া ভাড়া হ'ব কিমান হ'ব 25 কিলোমিটাৰ যদি যায় তো এইটো আমাৰ কিমান ফিক্সটো 5 টকা থাকিবই তাৰ লগতে 25 কিলোমিটাৰটো আমি কিমান 10 কৰি দিব লাগিব কাৰণ 1 কিলোমিটাৰ কেই টকা 10 টকা এইটো ৱাইটো আছিল তো 10 তো এইটো হৈ যাব আমাৰ 5 + 250 তো কিমান হৈ যাব এইটো 255 টকা ওকে তো 25 কিলোমিটাৰ যদি কোনোবা যায় তেতিয়া তেওঁ কিমান টকা দিব লাগিব 255 টকা তেওঁ দিব লাগিব ওকে তো এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ কিমান আছিল এইটো আমাৰ 4ৰ সমাধান